জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ পদৰেণেৰে এই অঞ্চল আধ্যাত্মিকভাৱে শক্তিপীঠ এখন। গতিকে এই আধ্যাত্মিক পীঠস্থানখনত আহি মই গুৰুজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। ৰাজ্যখনৰ মংগল হওক, ভাৰতীয় জনতা পাৰ্টীক মংগল আশীৰ্বাদ প্ৰদান কৰক, NDAক মংগল আশীৰ্বাদ প্ৰদান কৰক। আৰু আমি নতুন যি দায়িত্ব লৈছোঁ, সেই দায়িত্ব যাতে আমি খুব শৃংখলাবদ্ধভাৱে আৰু সফলতাৰে যাতে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰভু ভগৱন্তই আমাক আশীৰ্বাদ কৰক। তাৰ কাৰণে আজি মই এই বৰপেটা পবিত্ৰ কীৰ্তন ঘৰত আজি মই আঁঠু লৈছোঁ। অসমৰ সত্ৰভূমিসমূহ বৰপেটাৰ দৰে বৰপেটা সত্ৰক আপোনালোকে ওপৰলৈ নিয়াৰ উন্নত কৰাৰ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত হৈছে। পবিত্ৰ জন্মস্থান বৰদোৱা থানৰ সমান্তৰালকৈ বা তাতোকৈ আৰু ভালকৈ হয়তো বৰপেটা সত্ৰৰো আন্তঃগাঁথনি আৰু অন্যান্য যি সা সুবিধা বা অন্যান্য যিবিলাক আমাৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগ আছে, সেইখিনি নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্ণ কৰিম বুলি ইতিমধ্যে কথা দিছে। খালি বৰপেটাবাসীৰ সহযোগ লাগিব এই ক্ষেত্ৰত। গতিকে মই ভাবোঁ বৰপেটা সত্ৰও যিহেতু গুৰুজনাৰ বহু সময় জীৱনৰ মূল্যৱান সময় এই সত্ৰতেই তেখেতৰ অনুপম যি আমাৰ সৃষ্টিৰাজিৰ যি আমাক সম্ভাৰ দি থৈ গৈছে, সেই সম্ভাৰসমূহৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ প্ৰসাৰ আমি নিশ্চিতভাৱে কৰাৰ বাবে দায়বদ্ধ। আৰু বিজেপি নেতৃত্বাধীন NDA চৰকাৰ আমি দায়বদ্ধতাৰে গুৰুজনাৰ সৃষ্টিৰাজিক আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে নিশ্চিতভাৱে প্ৰয়াস কৰিম। অসম দৰ্শন আঁচনি আৰু তাৰ জৰিয়তে অসমৰ হেজাৰ হেজাৰ নামঘৰক ইতিমধ্যে আমি নৱৰূপত নিৰ্মাণ কৰাৰ কাৰণে আমি এককালীন সাহাৰ্য দিছোঁ। অসমৰ প্ৰায় 400 সত্ৰক ইতিমধ্যে আমি আৰ্থিক সাহাৰ্য প্ৰদান কৰিছোঁ। প্ৰায় 1250 সত্ৰ আছে অসমত। গতিকে বাকীবিলাকো পৰ্যায়ক্ৰমে অন্যান্য সত্ৰসমূহেও এই এককালীন সাহাৰ্য পাব। আৰু অসমৰ অন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা নাই সংখ্যাটো, কিন্তু আমি এটা অনুমান কৰিছোঁ 50,000তকৈ অধিক গুৰুজনাৰ যি সৃষ্টি নামঘৰ, য'ত আধ্যাত্মিক চিন্তা শক্তিৰ, চেতনা শক্তিৰ য'ত উদয় হয়, য'ত নেকি ভক্তিভাৱৰ উদয় হয়, তেনেকুৱা আমাৰ আধ্যাত্মিক উপাসনাস্থলী নামঘৰসমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে আকৌ প্ৰায় 50,000তকৈ অধিক নামঘৰ হ'ব পাৰে, জনজাতীয় উপাসনাস্থলী হ'ব পাৰে। এনেকুৱা আমাৰ যি উপাসনাস্থলীসমূহ আছে, উপাসনাস্থলীসমূহক অসম দৰ্শন আঁচনিৰ জৰিয়তে নতুনকৈ নৰূপত নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আমি আশাবাদী মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সংস্কৃতি, দেশৰ যি সভ্যতা, সেই সংস্কৃতি আৰু সভ্যতা ৰক্ষাত তেখেতে কেতিয়াও আপোচ নকৰে, ক্ৰুটি নাৰাখে কোনো কথাৰ। আৰু ইতিমধ্যে তাৰ উমান আমি দেখিবলৈ পাইছোঁ। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ মন কি বাত আপুনি শুনিছে, হয়, কি ক'ব ৰাজ্যবাসীক? চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা মানে কি ক'ম আৰু, এটা জনসংযোগৰ এটা অদ্ভুত কাৰ্যসূচী মন কি বাত। 2014 চনৰ অক্টোবৰ মাহত আৰম্ভ হৈছিল আৰু সেই মন কি বাত আজি 120 সংখ্যক মানে বোধহয় এই এপিছডত আমি আজি শুনিলোঁ। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কি বাত আমাক দেশত চলি থকা বা সমগ্ৰ বিশ্বত চলি থকা যিবিলাক মানে আমাৰ উপলব্ধিয়ে হওক আৰু নতুনত্বৰ যিবিলাক কথা, প্ৰকৃতি সংৰক্ষণৰ পৰা আৰম্ভ কৰি আজি আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ মন কি বাতত মহাকুম্ভৰ পৰা আৰম্ভ কৰি মানে হাতী বন্ধুলৈকে নগাঁৱৰ এই কথা উল্লেখ হৈছে। গতিকে এনেকুৱা অসংখ্য আমি নজনা কথা, যিবিলাক কোৱা হয় আনচাং, মানে যিবিলাক ষ্টৰী, যিবিলাক কাহিনী কোনেও শুনা নাই, সেনেধৰণৰ কিছুমান কাহিনী আমাক শুনাই, কাহিনী নহয় বাস্তৱত। গতিকে আনচাং হিৰোজ, আনচাং তেনেকুৱা ষ্টৰিজবিলাকক বা ছাকচেছ ষ্টৰিজবিলাকক বা নতুন নতুন যিবিলাক ইনিচিয়েটিভ, নতুন নতুন যিবিলাক সৃষ্টিশীলতাৰ এই গোটেই কথাবিলাক আজি ষ্টাৰ্টআপৰ কথা কৈছে। বহুতে অসমৰ মানুহেও হয়তো বহুতে ষ্টাৰ্টআপ নাজানে। কথাটো কৈছোঁ, কি বস্তু ষ্টাৰ্টআপত কিমান ছাবচিডি আছে, কেনেধৰণে যুৱ শক্তিয়ে আজি ষ্টাৰ্টআপ আৰম্ভ কৰিছে,
গতিকে এই গোটেই কথাবিলাক মন কী বাতৰ জৰিয়তে আমি জানিবলৈ পাওঁ আৰু দেশৰ যি বৰ্তমান উত্থান বা সনাতনৰ যি উত্থানৰ আমি দেখিছোঁ, এই সনাতনৰ উত্থান আৰু দেশৰ উত্থানৰ যি মূল খনিকৰ, মূল কাৰিকৰ বুলি যাক কোৱা হৈছে আৰু বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় জননেতা মোদী ডাঙৰীয়াৰ শ্ৰীমুখেৰে আমি এই ধৰণৰ মানে মন কী বাত অনুষ্ঠানৰ শ্ৰৱণ কৰি আমি নিজেও ধন্য হওঁ আৰু বিভিন্ন দিশত আমি তাৰ মানে তথ্য আৰু মানে বিভিন্ন বিষয়ৰ প্ৰতি আমি অৱগত হওঁ। দলে আপোনাক গুৰু দায়িত্ব দিছে, কি হ'ব নিৰ্বাচন পঞ্চায়ত শইকীয়া 100 গৰাকী শইকীয়া ৰাখিব পাৰিব? অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছে, কোচিছ কৰনে ৱালো কা কভি হাৰ নেহি হোতা হে।